ঢালি দে এইবাৰ বাপেকে 6 ঠিক আছে লাষ্ট চান্স এবাৰ আউট কৰ এ ভালকে না বলবি এ মার এবাৰ আউট এই জাহানি জহাতে চোতালখন একদম ইডেন গাৰ্ডেন কৰি পেলাইছে ক্ৰিকেট খেলি একদম ভৱিষ্যত গঢ়িবলৈ যায় আঁতৰ মোৰ চকুৰ আগৰ পৰা পাকঘৰৰ বাচন বৰ্তন চব উলিয়াই আনিছে এই সোপাই তই মূৰত এইটো কি পিন্ধিছ হয়নে নাই না তই এইবিলাকক একদম পকাই তুলিলি না একদম বুকুত গুজি দিম প্ৰতিটোৰে চিনি পোৱা নাই মোক আঁতৰ হ মোৰ চকুৰ আগৰ পৰা আঁতৰ হ এই তহঁত গৈছনে নাই এই সোপা মানে নকৰিবলগীয়াবিলাক কৰে নিপিন্ধিবলগীয়াবিলাক পিন্ধে এই সোপা মানে কম শনিখন মোৰ ঘৰত আহি সোমোৱা নাই দেই দাজু আহিলি মই মানে গকিৰ দিবলৈ আহিছিলোঁ এইফালে আছোন হা এইফালে এই তই যে মই মতা মানুহটো নাথাকিলে গাখীৰ দিবলৈ আহ আৰু তাতে যে ফচকে একদম ভিতৰলৈ সোমাই যাওঁ কেছটো কিয় নাই মানে বৌদিয়ে অলপ চাহ খাব দিলেতো তাতে পিয়ৰ গকিৰ আছে যে সেইকাৰণে খালো আৰু তেতিয়াহ'লে মই যাওঁ হা পিয়ৰ গাখীৰ এই চবে মানে গাখীৰে দিবলৈ আহে নে মোহিনী জলেই লৈ আনে একো ধৰিবই নোৱাৰি নাই না এই মই নাথাকিলে যে পেপাৰ অলপা আদি কৰি গাখীৰ অলা চব যে ভিতৰলৈ নি চাহ খোৱাকে কেছটো কিয় গোটেই সোপাকে বম দি উৰুৱাই পেলাম বাপেকে চিনি পোৱা নাই এই ডাঙৰ পোনা এইবোলা খাই নেপেলাও এই ৰচোন ৰ চাওঁ ৰ হাঁহি দে দাজু আহিলি বুলি কচোন দাজু আহিলি টিউনটো একে আছে তহঁতৰ যা চেহেৰাটোকে চাবলৈ মন নাযায় এই চবে মানে মোৰ ঘৰখন গোটেইখন গেলাই থৈ গৈছে একদম মানে তেৰি নয়না তই এবাৰো ভাবি নাচালি এইবিলাক কথা ভালেই নে বোলে বেয়াই নে তই অকণমানো যদি সংসাৰৰ কথা ভাবিলিহেঁতেন এনেকুৱা দিন আৰু মোৰ নাহিলেহেঁতেন নৰকৰ কিতৈ পাবত গজাহঁত তহঁতি এইবিলাক কি গতি কৰিলি বাৰু মোৰ হয়নে না তই কাৰ পাপৰ বোজা আনি পেলাই মোৰ ঘৰত সোমোৱালি এতিয়া খুলিবকে নোৱাৰো পাই এইখন কি হ'ব এতিয়া কৃষ্ণ কি কৰো বাৰু এতিয়া একো দেখাও পোৱা নাই কোনো নাখায় কি কৰা যায় মানুহটো মোৰটোচোন দেখিছিলে পৰিৱৰ্তন হৈ গ'ল জহনি মৰতি একো ৰূপান্তৰ ঘটা নাই বুজিছ তোৰ এই বংশ খোৱা ল'ৰাকেইটাই চল কৰি মোৰ মূৰতে ডেক্সিটো ভৰাই তই কৈছে খোল মই ভালে কৈ দিছো কিন্তু খুলি দে এইটো খোল বুলি কৈছো খোল ল'ৰা খোল এই সোপাই আৰু খেলিবলৈ বস্তু বিচাৰি নাপায় মোক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি আছে এইফালে বহকচোন ৰাম বহকচোন কোনোবাকে মাতি কোনোবা এদিনা বধ কৰি মই তিহাৰ জেল গুচি যাম তেতিয়া কেনেকে মনে টেক্সি যাম ফোন আহিছে ফোনটো বা আকৌ ক'ত আছে এইটো লগ আৰু বহক ঘৰ তেল খোৱা কেইটামান জন্ম দিলে নহয় এতিয়া আকৌ তিহাৰ জেললৈ যায় চাওঁ মই কিবা এটা আনোগে ৰ'ব এনেকৈ বহি থাকক হেল্ল' দেউ হেল্ল' কোনে ক'লে হেল্ল' মই নবই ক'লো দেউ একো শুনা নাই যে আপোনাৰ মাতটো হ'ব মানে সেই জাপানৰ ৰজা নেকি দেউ খবৰ এটা আছে মই নব দেউ দেউ জানমণি গুৱাহাটী আহিল কি জানমণি মৰিল কেনেকৈ পৰিল
পৰা নাই অ' দেও জানমণি গুৱাহাটী আহিছে আপোনাক এবাৰ লগ পাব বিচাৰিছে আপোনাক ধন্যবাদ দিব বিচাৰিছে না তাই কি বৰবাদ কৰিব খুজিছে কোনে বৰবাদ কৰিব খুজিছে মৰিল যদি মৰিল বৰবাদ কিয় হ'ম বেলেগ এজনী ছোৱালী বিয়া দি দিলে হৈ গ'ল আৰে বৰবাদ কিয় কৰিব লাগে জানো পাই মানুহটোৱেনো কিনো বকি আছে আপোনাক মই পিছতে ফোন কৰিম দিয়ক এতিয়া মই ৰাখিছো দেও হাগিছ কিয় হাগিছ পেট বেয়া নেকি তোৰ মই ডাক্তৰ নহয় ঘটক আকৌ মাৰিলো পৰাই গৈছেগে হেল্ল' হেল্ল' অ' দেও হেল্ল' যা বুলি কৈছে যা গুৰ মাৰি দিম এইকেইটা যা আঁতৰ হ'ব ওচৰ পৰা গৈছো নহয় হেল্ল' ৰাখক আৰু দেও হেল্ল' 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 দেও হেল্ল' ঐ কি হ'ল প্ৰভাত শৰ্মাই কি ক'লে জানো পাই না তেওঁ মোৰ কথা বুজিলে না মই তেওঁৰ কথা বুজিলো কি কৈ আছে মই গমেই নাপালো